ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা আপোনাৰ পৰা যদি গাঁও বুহাই চৰকাৰী কাম কৰাৰ নামত 1 টকা পইচাও লয় আপুনি অভিযোগ দিব পাৰিব চৰকাৰে আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ প্ৰতিখন জিলাতে গাঁও বুহাৰ অনিয়ম অনীতিৰ অভিযান অব্যাহত ৰাখিব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে চৰকাৰী কামৰ নামত যদি গাঁও বুহাই আপোনাৰ পৰা টকা দাবী কৰিছে বা টকা দাবী কৰাৰ চেষ্টা কৰিছে আপুনি অভিযোগ দাখিল কৰক মুখ্যমন্ত্ৰী কিদৰে কঠোৰ হৈছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত গাঁও বুহাৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান এবাৰ ফুল একশন মোডত হিমন্ত চৰকাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম আপোনাৰ পৰা গাঁও বুহাই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীক দুখীয়া মানুহৰ পৰা 1 টকা ললেও জেললৈ যাব লাগিব গাঁও বুহা আপোনাৰ পৰা গাঁও বুহাই চাহ খৰচ যদি বিচাৰিছে বা কিবা কাম কৰাৰ নামত যদি টকা দাবী কৰিছে আপুনি অভিযোগ দাখিল কৰিব পাৰে প্ৰমাণ পত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি আপোনাৰ পৰা তেন্তে আপোনাৰ কাষত থাকিব চৰকাৰ এই মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে প্ৰতিখন গাঁৱতে অভিযান চলিব চৰকাৰী কামৰ বাবদ এটকাও ল'ব নোৱাৰিব এতিয়াৰ পৰা গাঁও বুহাসকলে যেহেতু বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় গাঁও বুহাই টকা বিচৰাৰ ধৰা পৰিলে ৰঙা ঘৰৰ আলহী হ'ব লাগিব এতিয়াৰ পৰা গাঁও বুহা যদি আপোনাৰ অঞ্চলতো অন্যায় অনাচাৰ হৈছে আপুনি খবৰ দিব পাৰে কোনো গাঁও বুহাকে চাহ খৰচ নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গাঁও বুহাক কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিয়ে তেনেস্থলত দুখীয়া দৰিদ্ৰৰ পৰা চাহ খৰচ লোৱাৰ যুক্তি ক'ত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে গাঁও বুহাই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীক এই মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰতিখন জিলাতে অভিযান চলিব অভিযান তীব্ৰতৰ হ'ব মুখ্যমন্ত্ৰী গৰাকীয়ে খুদ নিজে এই মন্তব্য কৰিছে ইতিমধ্যে অসমৰ বনগাঁৱৰ গাঁও বুহাৰ মাননীয় বৃদ্ধি কৰা হৈছে ৯,০০০ টকা লাভ কৰিব প্ৰতিজন গাঁও বুহাই কিন্তু তাৰ পাছতো যদি চৰকাৰী কাম কৰি দিয়াৰ নামত আপোনাৰ পৰা গাঁও বুহাই টকা বিচাৰিছে চাহ খৰচ যদি বিচাৰিছে আপুনি অভিযোগ দিব পাৰে ৰাজহ গাঁৱৰ গাঁও বুহাৰ দৰে সমান পাৰিতোষিক পাব বনগাঁৱৰ গাঁও বুহাইও ঘুষখোৰ গাঁও বুহাক ৰেহাই নিদিয়ে কিন্তু চৰকাৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে আমি কিছু মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম গাঁও বুহাৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান ফুল একশন মোডত এতিয়া হিমন্ত চৰকাৰৰ পৰা গাঁও বুহাই পাৰিতোষিক লাভ কৰে তাৰ পাছতো যদি আপোনাৰ পৰা চাহ খৰচ বিচাৰিছে বা কোনো পত্ৰ লিখি দিয়াৰ নামত যদি গাঁও বুহাই আপোনাৰ পৰা টকা সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে আপুনি অভিযোগ দাখিল কৰিব পাৰে দুখীয়া মানুহৰ পৰা এটকাও ললে মাত্ৰ 1 টকাও যদি লয় গাঁও বুহা জেললৈ যাব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছে যদিহে পূৰ্বতে আপোনাৰ পৰা গাঁও বুহাই টকা সংগ্ৰহ কৰিছিল টকা লৈছিল আপুনি অভিযোগ দাখিল কৰিব পাৰে আপোনাৰ অভিযোগৰ ভিত্তিত প্ৰতিজন গাঁও বুহাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত গাঁও বুহাই টকা বিচৰা সন্দৰ্ভত কিদৰে চৰকাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰে আগন্তুক দিনত কি ব্যৱস্থা ল'বলৈ গৈ আছে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম 50খন বনগাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেই কাৰণে ইয়াৰ গাঁওবুঢ়া সকলকো বন বিভাগে নিয়োগ কৰে কিন্তু আন গাঁৱৰ গাঁওবুঢ়া সকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়া সকলে মাহত ৯,০০০ টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়া সকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিল ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়া সকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়া সকলে একেখিনিয়ে কাম কৰে
কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15 কোটি 58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আমি পুনৰবাৰ উল্লেখ কৰিছো, গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। ফুল একশন মোডত হিমন্ত চৰকাৰ, মুখ্যমন্ত্ৰী কঠোৰ হৈছে, ৰাজ্য চৰকাৰ কঠোৰ হৈছে। চৰকাৰী কাম কৰাৰ নামত এতিয়াৰে পৰা যদি আপোনাৰ পৰা গাঁওবুঢ়াই টকা বিচাৰে, চাহ খৰচ বিচাৰে, আপুনি অভিযোগ দাখিল কৰক। আপোনাৰ অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব। দুখীয়া মানুহৰ পৰা এটকা মাত্ৰ ল'লেও জেললৈ যাব লাগিব গাঁওবুঢ়া। আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, প্ৰমাণপত্ৰ দিয়াৰ নামত যদি টকা বিচাৰিছে আপুনি অভিযোগ দাখিল কৰিব পাৰে। প্ৰতিটো অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। আপোনাৰ কাষত চৰকাৰ থাকিব, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰতিটো অভিযোগৰ এটা এটাকৈ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। চৰকাৰী কামৰ নামত পাৰিতোষিক পায় গাঁওবুঢ়াসকলে, কিন্তু তাৰ পাছতো যদি সৰু কাম এটাৰ নামতো পইচা লয়, টকা লয়, আপুনি অভিযোগ দাখিল কৰিব পাৰে। কোনো চাহ খৰচ দিব নালাগে গাঁওবুঢ়াক। কিন্তু বিভিন্ন সময়ত উত্থাপন হৈ আহিছে, গাঁওবুঢ়াসকলে চাহ খৰচ বিচাৰে, টকা বিচাৰে। এই প্ৰতিটো অভিযোগৰ ভিত্তিত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। দুখীয়া দৰিদ্ৰৰ পৰা চাহ খৰচ লোৱাৰ যুক্তি ক'ত বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে, আমি পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে গাঁওবুঢ়াসকলক উদ্দেশ্যি কি মন্তব্য কৰিছিল, চাহ খৰচ বিচৰাৰ নামত কিদৰে শাস্তি বিহিব, মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। 50খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15 কোটি 58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব।